গধূলি পৰতে আহে মোৰ গুৰুদেৱে কি বিপুজিমে মই সন্ধিয়া কি কয় ধূপ চাকি জ্বলাই লওঁগে পাই আমাৰ এজন অহাই নাই এতিয়ালৈকে মই বোলো বজাৰৰ পৰা সোনকালে আহিব মাংস অকণমান লৈ আহিব বুলি কৈছিলোঁ এতিয়ালৈকে পোৱাহি নাই নহয় পাই পকৰি খাবলৈ মন গৈছে সন্ধিয়া চাহৰ লগত পকৰি বনাবা দেই বনাম ৰ মই ধূপ চাকি জ্বলাই লওঁ এই গোসাঁই ঘৰত এই ভেবেলি কেনি গ'ল মাহীয়ে পিছফালে ভৰি হাত ধুবলৈ গৈছে আৰু চুনুকণ কেনি গ'ল তাই আকৌ মাহীৰ লগতে গৈছে ভৰি হাত ধুবলৈ হ'ব ব'ল পকৰি কেইটামানকে বনাওঁগে চাহৰ লগত গাখীৰ চাহ অকণকে বনাব লাগিব আজি ঐ মাজু নাকি পৰুৱা ইমান ওলাইছে দুটামান ধৰোঁগে দেই নালাগে নালাগে থোৱা থোৱা সেইটো জোনাকী পৰুৱা পিছত লৈ গ'লে এই ধৰি ল'বি তাৰপিছত পায়খানা কৰিব লাগিব ৰাতিখন নালাগে কি যে কথাবোৰ কোৱা তুমি মা দেই কেলৈ পায়খানা কৰিব লাগিব কথা ক'লে শুনিবি আকৌ ভৰি হাত ধুই টেবুলত পঢ়িব লাগিব এতিয়া হ'ব দিয়া নধৰোঁ হলৌ উঠিল টকৌ গছত লগাই খদৌ মদৌ জৌ জৌকৈ হৰিল নিয়ৰ হ'ল জলৌ জপৌ টকনা আনে অমিতা আমিনাই আনে আম পকা পকা ফলবোৰ পেট ভৰাই খাম কি কৰিছা চা মই কুঁহি পাত পঢ়ি আছো মাহী মই অসমীয়া পঢ়িছো আজি মই আকৌ এতিয়া অংক নকওঁ আকৌ দেই মই অসমীয়া পঢ়ি আছো এতিয়া হ'ব বাৰু অংক কৰিব নালাগে অসমীয়া কিবা এটা পঢ়ি শুনাচোন বাৰু কবিতা কি কি মুখস্থ আছে কবিতাবোৰ ইমান ধুনীয়া ধুনীয়াকৈ গাব পাৰি কবিতা এটা গাই শুনাচোন বাৰু মোৰ ভাগৰ হেৰিত আছে আমাৰ ঘৰটো মোৰ বেলেগ ভাল লাগে শুনি পেলাই তুমি শুনিবা নিবা কোৱাচোন গাচোন বাৰু আমাৰ ঘৰ এইখন আমাৰ ঘৰ থাকিবলৈ মজা যদিও বা বাঁহ বেত খেৰে দেই সজা আগফালে আম জাম তামোলৰ বাৰী পিছফালে ৰবা দেখোন পাহৰি আকৌ যাম দেই সেই ভালকে গা আকৌ আমাৰ ঘৰ এইখন আমাৰ ঘৰ থাকিবলৈ মজা যদিও বা বাঁহ বেত খেৰে দেই সজা আগফালে আছে আমাৰ বকুলৰ হাৰি পিছফালে আম জাম তামোলৰ বাৰী লগে ভাগে আমি থাকো জানা মিলি জুলি কৰি মা পিতা বাই ভনী থাকো মিলি জুলি অকণমান খেলি মেলি গৈছে আৰু দেই মাহী সেইটো ডাইৰেক্ট নধৰিবা আৰু কিন্তু মই কিন্তু এই কলেজত বেলেগ ভাল পাওঁ মানে খেলি মেলি লাগি যায় কেতিয়াবা মানে হ'ব খেলি মেলি লগা দফা আকৌ পঢ়ি পঢ়ি চা তেতিয়াহে গম পাবি এটা কবিতা মই জানো সেইটো তোমাক শুনাইছো দেই এইটো সৰু কবিতা পাৰ চৰাই উৰি গ'ল পালে নদী পাৰ ঘৰৰ মুঠত বহি থাকিল গোটেই শুকুৰবাৰ নাৰ এটা পাভ মাছ আৰু এটা কাছ 12 টকাত কিনি আনি কিয় বাৰু নাচ ধুনীয়া হৈছে দেই মাহী মই অংক এটা কৰিছিলো তুমি চাই দিবা আহাচোন মই চাই দিছো ৰ কি অংক কৰিছিলি বাৰু মই ঘৰৰ অংক কৰিছিলো আকৌ তই যে অকল অংককে কৰি থাকা অসমীয়া পঢ়িব নোৱাৰ নেকি তোনো কি দৰকাৰ মই দিয়ে নকওঁ মই মাহীকে কৈছো তোক পালে নহয় হ'ব তাহাঁতি কেতিয়া নেক্সট দিলা আৰু ধুনু কাৰণে পঢ়ি থাক মই তাই অংকটো চাই দিওঁ হ'ব মই কৰি আছো না মই পঢ়ি আছোতো পকৰি ফুপিয়া গোন্ধ এটা আহিছে মায়ে পকৰি বনাই আছে হ'বলা তই আকৌ পাকঘৰত গোন্ধই লৈ থাক আজি বোলো জুইতে পকৰিকেইটা বনাওঁ গেছ আছে যদিও মানে মই জুইত বনোৱা বস্তুবোৰ আকৌ বেছি সোৱাদ পাওঁ বোলো পকৰিকেইটা জুইতে বনাওঁ আৰু এইখিনিতে বহিয়ে ল'ম এতিয়া আজি আকৌ কাৰেণ্টে ইমান ডিষ্টাৰ্ব দিছে গৰম দিনত যে ইমান ডিষ্টাৰ্ব দিয়ে নহয় কাৰেণ্টে কেলৈ জানো পাই একদম কাটি থাকে কাৰেণ্টটো কাটিয়ে থাকে আৰু মই বোলো হেৰি নহয় থাকি নাজ্বলাওঁ আজি পোহৰটো আছে আৰু যেনে তেনে বোলো আৰু পকৰিকেইটা বনাব পাৰিলে হ'ল এই ল'ৰা ছোৱালীকেইটাই আকৌ সেই চলাৰ লাইটকেইটালৈ পঢ়ি আছে সিহঁতক আকৌ পঢ়াত বাধা নিদিওঁ নহয় চলাৰ লাইটকেইটা বোলো তহঁতিয়ে লৈ যাব শুনিছা মই আহিলো আপুনি আহিলে সেই মাংস পালে নাই পালো সেই চৰিয়া এটাই ঢাকি থৈ আহিছো এতিয়া মানে সেই তুমি বনালেই হ'ল আৰু কি বনাইছা এতিয়া আন্ধাৰে মুন্ধাৰে মই পকৰি কেইটামান বনাইছো পকৰি খাই বোলে আমাৰ সেই চুনুকণ সেই মুনুকণহঁতে আৰু এই আমাৰ ভেবেলি আছে নহয় এতিয়া পকৰি খাব হেনো বনোৱা ময়ো পকৰি বহুত দিন খোৱাই নাই বাৰু চাহৰ লগত ৰ'ব মই সেই ধনিয়া কেইডালমান লৈ আহোঁগৈ ফ্ৰিজৰ পৰা ধনিয়া কেইডালমান দি দিম পকৰিৰ লগত এইফালে খিৰিকী এখন খুলি ল'ব লাগিছিলে তুমি হাৱাটো সোমাব কি গোটা কিবা ৰছী পৰি আছে নি এইখিনিত নাই কি ৰছী কোনে ইয়াত গৰু ৰছীডাল পেলালে হয় আজ্জা বটিয়া এডাল সাপ এখন কি লৈছে দেতা খালি বটি সাপ আমাৰ মানুহজনী সাপৰ লগতে বহিছে এইখিনিতে এইখিনিতে আছে আন্ধাৰে মুন্ধাৰে বোলো গছকি দিলো বল এইখিনি পা নাহিবিহঁত নাহিবিহঁত কাষ্টি গৈছেগে ৰ
মৰিলো আজিয়ে গছকি দিছিলোঁ মই খুটিলেহেঁতেন আৰু দেই ৰাতিখন ধেমালি নে বাৰু চাই চিতি ল'বাচোন অকণমান হে সাপডালৰ ওপৰতে একদম থিয় দি আছিলা নি ঠিক নাই দেই আজি গুৰু ভাল আছিলে বুলিহে বৃহস্পতিবাৰ নহ'লে আয়ুষত চাউল নথকা হ'লে গ'লোগৈহেঁতেন নিপুৰিলে আৰু গ'লগৈ গৈছেগৈ বাহিৰলৈকে গৈছেগৈ খিৰিকিফালেদি মই যে গছক মাৰি দিছিলোঁ গম পোৱা নাই খুটি নিদিলে বুলিহে জোৰত গছকটো নাই পোৱা বুলিহে আইঅ' একদম জিঅ'টো ধিপিংকৈ গ'লগৈ দেই দেখি পেলাখিনি ভাল বাচিছো দেই আজি ঐ বাই গ'ল নে সাপডাল গ'ল গম পোৱা নাই আজি মোৰ ভাগ্য ভাল মই আন্ধাৰে পকৰি বনাবলৈ লওঁতে সাপডাল কেতিয়া পৰা এইখিনিতে আছিলে হ'বলা মই গমেই নাপাওঁ নহয় এখেতে বজাৰৰ পৰা আহি পেলানি ঘপককৈ এইখিনিলৈ আহি পেলানি ভৰিটো দি চালে বোলে এইডাল বোলে কি গৰু আছা বন্ধা ৰছীডাল বোলে ইয়াত বোলে কোনে পেলালে তাৰপৰা ভালকৈ চালা দেখিছে দীঘল নহয় তাত একদম ইমান আন্ধাৰত কাম নকৰিবি দেই কিবা এটা জ্বলাই ল'বি আকৌ তই এডাল চাৰ্জাৰ লাইটটো দুইটা দি পঠিয়ালি এটা চাৰ্জাৰ লাইট ইয়াতে ৰাখিব লাগিছিলে আন্ধাৰ ধেমালি নহয় এতিয়া গৰম দিন যে যেনি তেনি ওলাব দীঘল তাকেহে মোৰ বুকুখন এতিয়াও কঁপি আছে ইমান ভয় খালোঁ অ' খুট মাৰি দিয়া হ'লে চেচেই আজি ভাল ভাগ্য ভাল সৰু ল'ৰা ছোৱালীকেইটা এইখিনি নাছিলে আমাৰ সেই ধুনুকান যিহে উৎপাত এক গছক মাৰি দিয়া হ'লে চেচেই হ'লহেঁতেন পাই ভাগ্য ভাল সঁচাকে দেই একদম আৰু সেই পিছফালে ফেনাইল চেনাইল ছটিয়াই থ'ব লাগে আকৌ ফেনাইল দিয়ে থাকোঁ পাই আগফালে পিছফালে কেনেকৈনো সোমালেহি গম নাপাওঁ আৰু দেই মই বজাৰলৈ গ'লোঁ যে পিছফালে কোনো অহা নাই হুইন পাই পেলাই সোমাই আহিলে আকৌ সঁচা দেই ইমানখিনি সেই ফেনাইল চেনাইল ছটিয়াৰ পিছতো সোমাইছে আচৰিত আকৌ দেই তুমিনো এই ঘূৰ আন্ধাৰখনত বাৰু কি দৰকাৰ বাৰু পকৰি বনাই থাকিবলৈ হে চাগে লেম এটাকে জ্বলাই ল'ব পৰা নাই বাৰু কাৰেণ্টটো নাই আচৰিত আৰু দেই আজি পাই আন্ধাৰে কাম নকৰোঁ দেই মৰিব লাগিব খিৰিকীখন খুলি থ'লেও বাৰু চাই থাকিবা খালি দৰ্জাখন মাৰি থবা আৰু দীঘল বুলি কৈ দিয়াৰ লগে লগে বুকুখন চিংকৈ গ'লগৈ দেই মোক বেলেগ ভয় খাই গ'ল আকৌ মই আকৌ এই বস্তু বিধলে আকৌ মোক বেলেগ ভয় লাগে আকৌ দেই সঁচা কথা কৈছোঁ চাওঁচোন কোন কেনি গ'লগৈ নাই দেখা বাৰু বৰ্তমান ক'ৰবাত গ'লগৈ চাগে এফালে এতিয়া আকৌ ফেনাইল চিটিয়াই দিওঁ পাই আকৌ ঘূৰি আহিব পাৰে নহয় অঁ যাওকচোন আপুনি সেই ফেনাইল চিটিয়াই দিয়ক দেই টৰ্চটো লৈ যাব খালি কাৰেণ্টটো আজি বৰ ডিষ্টাৰ্ব দিছে একদম দিগদাৰী দেই গৰমৰ দিনকেইটা একদম সাৱধান হ'বলগীয়া হয় গৰমটোতো গৰমেই ওপৰচে এইবোৰ গোটেই পোক পতংগ সাপে সুপে মই যে ঠাণ্ডা দিনকেইটাই ভাল পাওঁ দেই দিগদাৰ আছে দেই অকণমান সাৱধান একদম সকলো মানুহে সাৱধান হ'ব লাগে গৰম দিনত সকলোৱেই নহয় কোন সময়ত দিন বেয়া থাকিব চিঞৰ বাখৰবোৰ শুনি মই বোলো আকৌ কি হ'ল পটককেনে ভয় খাই গ'লোঁ ধুনুকণ আৰু চুনুকণে হেৰি কৰি আছিলে যে চিঞৰ বাখৰ কৰি দিলে ভয় খাই গ'লোঁ পাই বন্ধুসকল একদম সাৱধান হ'ব দেই এই গৰমৰ দিনকেইটা একদম নিজকে কেনেকৈ বচাই ৰাখিব পাৰি কেনেকৈ পোক পতংগৰ পৰা সাৱধানে থাকিব পাৰি সেইবিলাক আপোনালোকে জানি ল'ব ফেনাইল চেনাইল পিছফালে আগফালে ছটিয়াই থ'ব ঘৰত মানুহ চানুহ নাথাকিলে বুঢ়ী হৈ থাকিলে ফেনাইল ছটিয়াই থৈ যাব ক'ব নোৱাৰি নহয় কোন সময়ত কাল ৰৈ থাকে আমাৰ ঘৰৰ ওচৰৰ সেই দেৱেনৰ ঘৰত কালিতো চকৰি ফাটি ওলাইছে বুলি শুনিছোঁ বাহনীত ভয় লাগে নহয় গম পাই নাই একদম সাৱধান হ'ব দেই খণ্ডটি আজি এইখিনিতে সামৰিছোঁ বন্ধুসকল একদম মোদেই হেৰাই গ'ল নহয় মই পকৰি বনোৱা এই বনাম বাৰু এতিয়া লাহেকৈ এই খণ্ডটি যদিহে ভাল পালে লাইক কৰিব কমেণ্ট